गेम আছে তাত শিকাব গতিকে মোৰ ফালৰ পৰা মই চিনাকিতে দাঙি দিব কাৰণে অনুৰোধ কৰিলোঁ এই কৃষ্ণ বাহাদুৰ বিচাৰম আৰু আমাৰ এই সময় আমাৰে তেওঁক আপোনাৰ ধন্যবাদ সকলোৰে সহযোগিতাত এই অনুষ্ঠানটি এই আজিৰ এই অনুষ্ঠানে কাৰ্যসূচীয়ে পূৰ্ণতা পাইছে প্ৰেসিডেন্সিয়েলি পিছুৱাই দি এখানে খালি পোনপ্ৰথমে আমি সকলোকে নমস্কাৰ জনাইছোঁ যে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তত্ত্বাৱধানত যি গ্ৰীষ্মকালীন নৃত্য তথা লোকনৃত্যৰ ওপৰত যি কৰ্মশালাৰ আয়োজন কৰিছে আজি সেই উপলক্ষে আহি আমি শেখৰ শংকৰদেৱ মিছন উচ্চতৰ মাধ্যমিক বিদ্যালয়
এখন আচলতে ডিমাকুচি আমি ডিমাকুচি হায়াৰ ছেকেণ্ডাৰী বুলি সচৰাচৰ কওঁ যদিও আজি নামটো ভালকৈ পালোঁ ইয়াত আহি আমি উপস্থিত হ'লোঁ আমাৰ জোনাক নৃত্য কলা কেন্দ্ৰৰ তৰফৰ পৰা ইয়াত এই অনুষ্ঠানটো লৈছে যা নহওক ইয়াতে আমি আহি যথেষ্ট উপকৃত হোৱা বুলি ভাবিছোঁ কি যিহেতু এইটো এটা সকলো জাতি জনগোষ্ঠীৰ অধ্যুষিত এলেকা এই এলেকাটোত নেপালী জনগোষ্ঠী বড়ো জনগোষ্ঠী ৰাভা জনগোষ্ঠী সকলো জনগোষ্ঠীৰ কোচ ৰাজবংশী জনগোষ্ঠী সকলো জনগোষ্ঠীৰ মানুহ আছে গতিকে আমি খুবেই আনন্দিত হ'লোঁ যে ইয়াত আমি মনে বিচৰা ধৰণে সকলো জনগোষ্ঠীকে সামৰি আমি এই লোকনৃত্যসমূহৰ ওপৰত কাম কৰিব পাৰিম আজি এই কলা কেন্দ্ৰৰ তৰফৰ পৰা আমাক বিহু নৃত্যৰ প্ৰশিক্ষক হিচাপে আহ্বান জনাইছিল আমি য'ত পূৰ্ণাস্তি চেষ্টাৰে ছাত্ৰ ছাত্ৰীসকলক বিহুৰ সবিশেষ জ্ঞান দিব নোৱাৰিলেও আমি প্ৰাথমিক পৰ্যায়ত বিহু কি বিহু কেনেধৰণে নাচিব লাগে বিহুৰ লগত আমাৰ অসমীয়া জাতিৰ পৰম্পৰা বৈশিষ্ট্য কি সংপৃক্ত হৈ আছে লোকাচাৰ লোকনিয়মসমূহ এই ধৰণে গোটেইবিলাক কথা খৰচি মাৰি আমি পৰ্যায়ক্ৰমে আলোচনা কৰিবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিম আৰু এই সুযোগতে অসম চৰকাৰে যি এই মহান পদক্ষেপ লৈছে এই পদক্ষেপটোৰ কাৰণে অসম চৰকাৰক আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ ধন্যবাদ